ডিমৌৰ নাওজান গাঁৱৰ বানপীড়িতৰ দুৰ্দশা বানত সৰ্বস্ব হেৰুওৱা গাঁওবাসীৰ খবৰ ল'বলৈ আহৰি নহল মন্ত্ৰী বিধায়কৰ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত গাঁওখনৰ বান বিধ্বস্ত একাধিক পৰিয়াল এবুকুলৈকে বানত ককবকাই থকা গাঁওখন পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ধৈৰ্য কোঁৱৰে ১৬০টা পৰিয়ালৰ ভিতৰত মাত্ৰ ১২টা পৰিয়ালেহে কিয় ১৫,০০০ টকাৰ সাহায্য লাভ কৰিছে বুলি চৰকাৰক প্ৰশ্ন ধৈৰ্য কোঁৱৰৰ অসমৰ মুখ্যমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰী বিমল বৰাক গাঁওখন পৰিদৰ্শন কৰি সকলো পৰিয়ালকে সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিলে ৰাইজৰ দলৰ নেতাগৰাকীয়ে। আমি আজি দৰিকা পাৰ লাওজান গাঁৱলৈ আহিছিলোঁ। দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল যে এই গাঁৱৰ মানুহে প্ৰায় ১৬০ ঘৰ মানুহ ইয়াত আছে। ১৬০ ঘৰ মানুহে ভিতৰত মাত্ৰ 10জনমান মানুহে ইয়াত চৰকাৰে দিয়া ১৫,০০০ তৎকালীন যিটো সাহায্য আৰ্থিক সাহায্য সেইটো পাইছে, হয় নে নহয়? 10 ঘৰমান মানুহে পাইছে, কিন্তু বাকী ১৫০ ঘৰ মানুহে কিন্তু ইয়াত পোৱা নাই। আটাইতকৈ ট্ৰেজেডি কথাটো হৈছে ইয়াৰ মানুহেতো এডিঙিলৈকে আছে। আপোনালোকে হয় নে নহয়? এই তাৰিখত পানী আছে, আজি তাৰিখে ঘৰত সোমাব পৰা নাই। গতিকে মই ইয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ যে আপুনি এই অঞ্চলটো আপোনাৰ যি বিষয়ববীয়া আছে, চৰকাৰী যি বিষয়ববীয়া আছে, আপুনি পৰিদৰ্শন কৰক। অসমৰ জলসম্পদ মন্ত্ৰী এই সমষ্টিৰ বিধায়ক, তাৰ পাছতো আজিলৈকে এদিনো ইয়াত অহা নাই। আহিছে নেকি? জলসম্পদ মন্ত্ৰী আহিছে নেকি? মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে আজি তাৰিখলৈকে আপোনাৰ কোনো বিষয়ববীয়া ইয়াত, চৰকাৰী কোনো বিষয়া ইয়াত আজি তাৰিখলৈকে অহা নাই। গাঁওবোৰ আহিছেতো বেলেগ কথা, তাৰ পাছতো কিন্তু চাৰ্ভে কৰি যায়, তাৰ পাছতো পইচা পোৱা নাই। তাৰ মানে কি? মই বিমল বৰাক ক'ব খুজিছোঁ, এই জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাক মই ক'ব খুজিছোঁ, অভিভাৱক মন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, তেওঁ যিহেতু ইয়াত বহি লৈছে এই বুলি কয় শিৱসাগৰত আহি, কিন্তু আজি তাৰিখলৈকে এই অঞ্চলত তেওঁ পদাৰ্পণো কৰা নাই। আৰু এই অঞ্চলৰ মানুহে, এই লাওজান অঞ্চলৰ মানুহে ১৬০ ঘৰ মানুহে কেৱল মাত্ৰ 10জন মানুহে 10 বা 12 ঘৰ মানুহে ইয়াত ১৫,০০০ তৎকালীন সাহায্যটো পাইছে, বাকীখিনি